आप देख रहे हैं जय हिंद मीडिया। चैनल को सब्सक्राइब करें, खबरों को लाइक और शेयर करें। सिटीजन अमेंडमेंट एक्ट सीएए लागू होने के बाद जबरदस्त विरोध प्रदर्शन। असम शिवसागर में सीएए लागू होने के बाद जगह जगह सरकार के खिलाफ लगातार विरोध प्रदर्शन कर रहे हैं वीर लचित हेना। पुलिस की रुकावट के बावजूद भी पीएमआर अली में जबरदस्त विरोध प्रदर्शन किया गया। पुलिस ने प्रदर्शन को रोकने की कोशिश की, जिस वजह से स्थिति तनावपूर्ण हो गई। पुलिस और प्रदर्शनकारियों के बीच झड़प भी हुई। पुलिस ने श्रृंगाल चाहिला समेत कई प्रदर्शनकारियों को गिरफ्तार कर लिया है। रिपोर्ट जय हिंद मीडिया के लिए सईद मुदस्सिर रमीज, आसाम से। प्रशासन आरक्षी विषयाসকলে वार्ड मेम्बार हिसाबे काम करिছে বিজেপি सरकार परिचालित কোনো ইয়াত গণতান্ত্रिक কোনো आंदोलन কৰিবলৈ আমাক নিদিয়ে। বীৰ লচিত অসমে গণতান্ত্ৰিকভাৱে অহিংসভাৱে আৰু নিৰস্ত্ৰভাৱে যি আন্দোলন হাতত লৈছিলে, সেই আন্দোলনৰ ৰিজাল্ট আপোনালোকে সকলো ৰাইজে চাওক যে বিজেপিয়ে কি ধৰণে কাম কৰিছে। তেওঁলোকে চাওক, এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, চৰকাৰে তেওঁলোকে নীতি নিৰ্দেশনা দিব পাৰে, তাৰ কিন্তু কেতিয়া কোনো কাৰণত অসমৰ জনসাধাৰণৰ মজিয়াত কেতিয়া বিহিত হোৱা নাই। এটা কথা আপোনালোকক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আজি অসমে প্ৰত্যেকজন অসমে এই বিষয়ত বিলচিত অসম বুলি নহয়, আমি অসমৰ ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ, প্ৰত্যেকজন ৰাইজ ওলাই আহক। কাৰণ এই জাতিধংসী বিধেয়কখন কেৱল আপোনাৰ মোৰ বাবে নহয়, এই জাতিধংসী বিধেয়কখনৰ যোগেদি এছাম বহিৰাগত ব্যক্তিয়ে অসমত আহি পেলাই আমাৰ ওপৰত বৰমত দেখাবহি। গতিকে ইতিমধ্যে গম পাইছে, ত্ৰিপুৰা ইতিমধ্যে ত্ৰিপুৰাৰ ইতিমধ্যে যি ঘটনা পৰিঘটনা ঘটিছে, সেই ঘটনা দ্বিতীয় ত্ৰিপুৰী অসমত হ'বৰ কাৰণে বেছি টাইম নালাগিব। গতিকে আমি ইয়াৰ পৰা এটা আহ্বান অসমৰ জনসাধাৰণক, আপোনালোকে এই বিষয়টো হৃদয়ংগম কৰক যে আহি থকা কিমান এটা ভয়ানক এটা দিন আহি আছে। গতিকে অসম চৰকাৰে এটা কথা ক'ব বিচাৰিছোঁ, যিখন চৰকাৰে জাতি মাটি আৰু ভেটি শ্লোগান দিছিলে, যিখন চৰকাৰে অসম আৰু অসমীয়া ওপৰত বৰমতা দেখায়, সেইখন চৰকাৰে কেতিয়া কোনো কাৰণত অপৰাধ নিৰ্মূল কৰিব পৰা নাই। আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকে কি উদ্দেশ্য প্ৰণোদিতভাৱে অসম আৰু অসমীয়া ইমান অত্যাচাৰ চলিছে। আমি ধিক্কাৰ জনাইছোঁ, এইখন চৰকাৰ প্ৰত্যেকটো কৰ্মক্ষেত্ৰত চাওক, আমাৰ হিতাধিকাৰী সৃষ্টি কৰি ইয়াত লাভ নাই। ইয়াত অসমৰ অসমীয়াই যাতে শান্তি আৰু নিৰাপত্তা যদি জীয়াই থাকিব পাৰে তাৰ বাবে এখন আইন প্ৰস্তুত কৰক। এখন চৰকাৰে দেখিছোঁ তেওঁলোকে হিটলাৰী শাসন, তেওঁলোকে যি মন যায় তাকে তেওঁলোকে ইয়াত অসমীয়াৰ ওপৰত এটা বৰমতা দি দেখাইছে। গতিকে বিলচিত অসমে অসমৰ ৰাইজে কেতিয়া কোনো কাৰণত এনেকুৱা জাতিধংসী বিধেয়ক মানি লোৱা নাছিলে আৰু মানি নলয়। এটা কথা আপোনালোকে স্পষ্টভাৱে ক'ব পাৰোঁ, ইতিমধ্যে আমাৰ বিলচিত অসমৰ আদি কৰি বহুকেইটা সংগঠনৰ নেতাসকল গ্ৰেপ্তাৰ হৈছে আৰু আমাৰ বিলচিত অসমৰ সৈনিকসকল হস্তম হৈছে। আহি থকা দিনত ৰাজপথত আন্দোলন হ'ব। এই ৰাজপথ আন্দোলনে এদিন কিন্তু গৈ তাৰ নামৰ আইন খনত কিন্তু বাতিল কৰিবলৈ কিন্তু চৰকাৰক বাধ্য কৰাব। বিলচিত অসম বুলি ক'লে অসমৰ ৰাইজ নহয়, কিন্তু অসমৰ ৰাইজে চৰকাৰক নিৰ্বাচন কৰিছে আৰু সেই চৰকাৰে আইন বলবৎ কৰিছে। কি ক'ব? এটা বস্তু আৰম্ভণি হ'বৰ কাৰণে এটা চ'ৰ্চ লাগে। বিলচিত অসম তথা ইয়াত উপস্থিত থকা যিসকল সচেতন জনতা, তেওঁলোক এটা চ'ৰ্চ হয়। আহি থকা দিনত চাওক, অসমীয়া কিন্তু এটা কথা সকলোকে ডাঙৰ এটা উদ্দেশ্য আছে, এটা বৈশিষ্ট্য আছে। অসমীয়া যদি কিবা কাৰণে যদি জাগি উঠে নহয়, আপোনাক ইতিমধ্যে গম পায় 2020 চনৰ যিটো ঘটনা, আহি থকা দিনত কিন্তু তেনেকুৱা এটা ঘটনা পৰিঘটনা হ'বৰ কাৰণে এনেকুৱা কাৰ নামৰ এখন আইন ভাঙি তছনছ কৰিবৰ কাৰণে বেছি সময় নালাগিব। মানুহখিনিয়ে চাই আছে, তেওঁলোকে যেতিয়া এটা সীমা অতিক্ৰম কৰিব, তাৰপিছত কিন্তু অসম চৰকাৰ ভাঙি তছনছ হৈ যাব। যেতিয়া সংকল্প যাত্ৰা হৈছিল শদিয়াৰ পৰা ধুবুৰীলৈকে, চব জাতীয় সংগঠনে শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিলে, সেই সময়ত পঞ্চায়তৰ নিৰ্বাচন হৈছিলে, তেতিয়া বিজেপিয়ে আটাইতকৈ বেছি চিট পাইছিলে। কি ক'ব? এই ক্ষেত্ৰত আমাৰ এতিয়াও সন্দেহজনক স্থিতি আছে। আহি থকা দিনত আমি সেইটো কাৰণে হাজাৰবাৰ ক'ব বিচাৰোঁ, ইভিএমৰ পৰিৱৰ্তে মানে বেলেগ পেপাৰ চিষ্টেম কৰক। মানে ৰাইজে দিছে ইভিএমত শেষ হৈছে, আমি বিচাৰোঁ আৰু এটা জনাভূত হ'ব লাগে এই ক্ষেত্ৰত। বৰ্তমান পৰিৱেশতো মানুহ চবতকে বেছি আঁকোৱালি বিজেপি ফালে লৈছে। আপোনালোকে কৈ আছে অসমৰ ৰাইজে কাৰ নামানে? গম পাব। মই কৈছোঁ না, আপোনাৰ ব্ৰিটিছৰ দিনৰ আপোনাৰ কানি আৰু বৰ্তমান দিনত সৃষ্টি কৰা হিতাধিকাৰী একো পাৰ্থক্য নাই।